ৰতি এগৰাকী ব্ৰাহ্মণ কন্যা। তাইৰ মাজত আচলতে ৰূপ অথবা গুণ কোনোটোৰে অকণো অভাৱ নাই। কিন্তু ৰূপগুণ দুয়োৰে অধিকাৰী হৈও তাই আজি পৰিত্যক্তা। প্ৰকৃততে বহুজনৰ মতে এয়াই তাইৰ ভাগ্য, যি জনম লওঁতেই তাইৰ লগত লৈ আহিছে। দুৰ্গেশ্বৰ শৰ্মা বৰদলৈৰ সৰু যি ৰতি, যাৰ জন্মই এনে ক্ষণত হৈছিল যে গণকৰ দ্বাৰা বৰ্ণোৱা জনম পত্ৰিকাত তাইৰ ভৱিষ্যতৰ সকলো ভালেই উল্লেখ আছিল। হওঁতেতো তাইৰ দেউতাকে নিজেই আন আন লোকৰ জনম পত্ৰিকা তৈয়াৰ কৰিছিল। কিন্তু নিজৰ ঘৰ বা পৰিয়ালৰ লোকৰ এনেবোৰ কামৰ পৰা তেওঁ সদায় দূৰত আছিল। অৱশ্যে এই নিয়ম মুখে মুখে চলি আহিছিল অতীজৰ পৰা যে যেনেকৈ নিজে নিজৰ জনম পত্ৰিকা চাব নাপায়, তেনেদৰে পৰিয়ালৰ আপোন লোকেও নাপায়। কিয়নো জনম পত্ৰিকা ভাগতে জীৱনৰ সকলো ভাল বেয়া উল্লেখ থাকে। ভালখিনিৰ বাবে পৰিয়ালৰ লোক আনন্দিত হ'ব বাৰু, কিন্তু বেয়াখিনিৰ বাবে তেওঁলোকে কি কৰিব? যদিও বহু দুখ খন্দাব পাৰি, কিন্তু সকলো দোষটো নোৱাৰি। এয়া নেদেখাজনৰ হাততে থাকে। সেয়ে এনেবোৰ কথা জানি বুজিয়ে দুৰ্গেশ্বৰদেৱে কোনোদিনে ঘৰৰ লোকৰ জন্ম পত্ৰিকাত হাত লগোৱা নাছিল। মাথো বছেৰেকৰ প্ৰথমতেই তেওঁ বেলেগ এজন গণকৰ দ্বাৰা সেইখিনি চোৱাই, যাৰ যেনেকৈ বৰ্ষদোষ পৰে তেনেকৈ খন্দাবলৈ বুলি দান দি যায়। ৰতিৰ পাঁচোজনীকৈ বায়েকৰ প্ৰতিজনীৰে ৭-৮ বছৰ বয়সতেই বিবাহ সম্পন্ন হৈছিল। সেয়ে যেতিয়াই ৰতিয়ে ৬ বছৰত ভৰি দিলে, তাইৰ বাবেও পাত্ৰৰ সন্ধান কৰা হ'ল। ইতিমধ্যেই তাইৰ ২জন ককায়েকৰ বিয়া হৈ গৈছিল। ডাঙৰ ককায়েকৰ ঘৈণীয়েকে আহি ঘৰ ধৰিছিল, যদিও সৰুজনৰ ঘৈণীয়েক মাকৰ ঘৰতেই আছিল। হয়তো ২ এমাহতে তোলনি হ'ব আৰু আহি এইখন ঘৰৰ সদস্যা হৈ পৰিব। এয়াই নিয়ম, যি যুগ যুগ ধৰি ৰতিহঁতৰ ঘৰৰ দৰে ব্ৰাহ্মণসকলৰ মাজত চলি আহিছে। ৰতিৰ যদিও আইতাক জীয়াই আছে, ককায়েকক তাই কিন্তু নেদেখিলেই। মনত পৰা দিন ধৰি তাই আইতাকক বগা সাজেৰেই দেখি আহিছে। এনেও তাই আছিল আইতাকৰ কণাৰ লাখুটি স্বৰূপ। পুৱাৰে পৰা নিশালৈকে তাই আইতাকৰ ওচৰে ওচৰেই থাকিছিল। আনেহে নালাগে তাই আইতাকৰ হাতৰ নিৰামিষ খায়ো বৰ ভাল পাইছিল। সেইদৰে হাত লগা দিনকেইটাততো আইতাকৰ বাবে তাই নহ'লে নোহোৱাৰ দৰে। অৱশ্যে বছৰেকৰ বাকীবোৰ দিনত আইতাকে মৰমতে বৰ বেছি কাম কৰিবলৈ দিয়া নাছিল তাইক। কিন্তু হাতৰ চোৱাৰ কেইদিনত তাই হ'লে কাম অলপ কৰিবলগীয়া হৈছিল। আইতাকৰ বাবে ফল মূল যোগাৰ কৰি অনা, পানী কঢ়িয়াই জেগাত থোৱা ইত্যাদি। কিমান যে কাম কৰিছিল তাই সেই কেইদিনত। অৱশ্যে কাম কৰি বেয়া পোৱা বিধৰ ছোৱালী নাছিল ৰতি। সেয়ে সকলো হেলা ৰঙে কৰি গৈছিল। তীক্ষ্ণ মগজুৰ গৰাকী হোৱাৰ বাবে পূৰ্ণিমা অমাৱস্যাৰো হিচাপ তাই নখ দৰ্পণত আছিল। অৱশ্যে এই ২টা দিনত ঘৰৰ সকলোৱেই নিৰামিষ খাইছিল। তাৰোপৰি সপ্তাহৰ বৃহস্পতিবাৰৰ দিনাও নিৰামিষ চলিছিল ঘৰখনত। আইতাকৰ দুকোঠালিৰ সৰু ঘৰটো তাহাঁতৰ মূল ঘৰৰ বিপৰীত দিশে আছিল। মাজত এখন ডাঙৰ চোতাল। চোতালৰ এমূৰে পূব দিশে গোসাঁই ঘৰটো আছিল। তাৰ ঠিক সন্মুখত তুলসীৰ ভেটিটো সদায় সুন্দৰকৈ লেপা মোচা কৰি থোৱা হৈছিল। গোটেইকেইটা ঘৰেই সাধাৰণ খেৰীজ ঘৰ যদিও ইমান পৰিষ্কাৰকৈ ৰখা হৈছিল যে ফু মাৰিয়েই যেন ভাত খাব পাৰিব। যেতিয়ালৈকে ৰতিৰ ৯ বছৰ বয়সলৈকে জনম পত্ৰিকাৰ সকলো মিল থকা দৰা নোলাল, তাইক লৈ ঘৰখনত সকলোৰে চিন্তা লাগিবলৈ ধৰিলে। কেনেবাকৈ যদি বিয়াৰ আগতেই তাই তোলনি হৈ যায়, তেতিয়া কোন আগবাঢ়ি আহিব তাইক বিয়া পাতিবলৈ বুলি। এই চিন্তাত আইতাকৰো টোপনি নহা হ'ল ৰাতি ৰাতি। কিন্তু সকলো বিচাৰিলেতো নহ'ব। তাইৰ ১০ বছৰ বয়স সোমাওঁতেই পাত্ৰ এজন ওলাল। জনম পত্ৰিকাৰ মতে দুয়োজনৰ সকলোবোৰ সুন্দৰকৈ মিলিছে। মাথো পাত্ৰজনহে বয়সত তাইতকৈ অলপ ডাঙৰ। অৱশ্যে বয়স বহুত বেছিও হোৱা নাই তেওঁৰ, ৪৫ বছৰহে হৈছে। অনতিপলমে ভাল দিন বাৰ চাই বিয়াখন পাতি পেলালে দেউতাকে। ৰতিৰো মনত বহুত আনন্দ। সকলোৰে বিয়া হয়, তাইৰহে নহয় সেইবাবেই।
সময়ত দৰাই কইনাৰূপী ৰতিক মাকৰ ঘৰতে এৰি উলটি গ'ল। সদায় খেলা কইনা দৰাৰ খেলখনত ৰতিৰ কিন্তু আজিহে বেছি মজা লাগিল। সেইদিনা আছিল ৰবিবাৰ। খবৰটো যেতিয়া দুৰ্গেশ্বৰ শৰ্মা বৰদলৈ ঘৰৰ মানুহে গম পাইছিল, তেতিয়া ৰতিৰ দেউতাকে পুৱাৰ শালেগ্ৰাম ভাগ ধুৱাইছিল মাথো। গোসাঁইঘৰৰ পৰা টিলিঙা আৰু শংখৰ শব্দৰ লগে লগে এই দুঃসংবাদটোও শুনিছিল ঘৰৰ মানুহখিনিয়ে। অথচ কোনোজনেই কিন্তু গৈ গোসাঁইঘৰৰ একান্ত মনে মন্ত্ৰ পাঠ কৰি থকা শৰ্মা বৰদলৈক দিবগৈ পৰা নাছিল দুঃসংবাদটো। তেওঁ এসময়ত সকলো কাম কৰি ওলাই আহি যেতিয়া গোসাঁইঘৰৰ দুৱাৰ জপাইছিল, ৰতিৰ মাকৰ কান্দোন তেওঁৰ কাণত পৰেগৈ। তৎক্ষণাৎ কথাৰ ওৰ ল'বলৈ বুলি তেওঁ গৈ ঘৈণীয়েকৰ ওচৰ পায়গৈ, আৰু যেতিয়া আচল কথাটো গম পায়, মানুহজন মুখ হৈ পৰে। হাবিৰ চুকত বগৰী পাৰি থকাৰ পৰা আইতাকে ৰতিক টানি আনেগৈ। কোনো কথা নোকোৱাকৈ তাইৰ গাত একলহ পানী ঢালি দিয়া হয়। আইতাকৰ এনে আচৰণত ৰতি আচৰিত হয়। একোবত নবৌৱেকে আহি তাইৰ কপাল আৰু শিৰৰ সেন্দুৰ ঘঁহি ঘঁহি মোহাৰি পেলায়। ৰতিয়ে মাথো খঙতে চিঞৰি কয়, মই নিজে গা ধুব জানো নহয়, কিয় গোটেই সোপা আহিছ মোক ধুৱাবলৈ? আই, আজিৰ পৰা সঁচাকৈ তই মোৰ লগৰী হলি। তোৰ মানুহটো মৰিল অ', আজিৰ পৰা তয়ো মোৰ দৰেই এজনী বিধৱা হলি বুলি আইতাকে ৰতিক সাবটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ আৰম্ভ কৰিলে। এনে চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়া যি যেনেকৈ আছিল লৌৰি আহিল তাহাঁতৰ ঘৰলৈ বুলি। ৰতিৰ কিন্তু তেতিয়াও ইমান সোনকালে গা ধুৱাই দিয়াৰ বাবেহে খংটো উঠি আছিল। সেইদিন ধৰি ৰতি আইতাকৰ লগতেই ৰাতিও থাকে, তাতেই খাই তাতেই শুৱেও। অৱশ্যে তাই ভালেই পায় আইতাকৰ লগত থাকি। খালি যেতিয়া বহুদিন নিৰামিষ খাই খাই এসময়ত আমনি লাগিল, তাই গৈ মাকক ক'লেগৈ, আই, বহুদিন হ'ল একে সোপা খাই আছো, আজি তই বনোৱা খাবলৈ বৰ মন গৈছে। যদি মাছ মাংস কিবা আছে দিবিচোন মোকো। ৰতিৰ মুখৰ পৰা ওলোৱা কথাত মাকৰ মাত ধৰিল। তেওঁ চিধাই গৈ শাহুৱেকক কথাবোৰ ক'লেগৈ। আইতাকে পুনৰ ফুচুলাই তাইক লৈ আহিল নিজৰ ওচৰলৈ। মাক আৰু আইতাকে এই চেগতে পুনৰ এসোঁতা কান্দিলে। দিন গৈ থাকিল। এসময়ত সৰুজনী নবৌৱেকো আহিল তাহাঁতৰ পৰিয়ালৰ সদস্য হৈ। ডাঙৰ নবৌৱেকেও ল'ৰা এটি পালে। তেনেতে ৰতিৰ জীৱনলৈও পুনৰ নতুনত্ব আহিল। ৰতি তুলনি হ'ল। মাকে কি কৰিবলৈনো তুলনি হলি বুলি পুনৰ কনা কটা কৰিলে। আইতাক সতৰ্ক হ'ল আগতকৈও অধিক, কিয়নো এতিয়াৰে পৰা তেওঁ এজনী জীয়া বাৰীৰ লগত ৰাখিব লাগিব। যিমান যি নহ'লেও পৰাচিতটো হ'বই লাগিব। সেয়ে ৭ দিনৰ দিনা বামুণে আহি পৰাচিত কৰি থৈ গ'ল ৰতিক। ৰতিয়ে পুনৰ ঘৰৰ বাহিৰ ভিতৰ কৰিব পৰা হ'ল। তথাপিও এইবাৰ তাই বাবে সীমা বান্ধি দিয়া হ'ল। আগ চোতালৰ জপনাখনৰ পৰা পিছ চোতালৰ গোহালিলৈকে বুলি। ১২ বছৰীয়া ৰতিয়ে উভতি ধৰিলে পুনৰ। তাই বাৰীৰ চুকৰ বগৰী জোপালৈ যাবই। কিমান সুস্বাদু তাৰ বগৰী, নাখাই পাৰিনে? তাৰোপৰি নিজে পাৰি খোৱাৰ আমেজেই সুকীয়া। এইবাৰ ৰতিৰ জিদৰ আগত সেও মানি আইতাকে নিজেই যোৱা কৰিলে তাইৰ লগত বগৰী গছৰ তললৈ। অৱশ্যে নামতহে বগৰীৰ তল। নুনী, বগীজামু, কৰ্দৈ এইবোৰো তাই নাখালে যেন নহ'বই। ফলত ৰতি আগে আগে আইতাক পিছে পিছে। এনেকৈয়ে চলিল বহুকেইটা মাহ। ৰতিৰ বয়স তেতিয়া ১৩ বছৰ হৈছিল। তাইৰ সৰুগৰাকী নবৌৱেকে এজনী ছোৱালী জন্ম দিলে। আনৰ দৰে তাইও হেঁপাহেৰে গ'ল ছোৱালীজনীক ল'বলৈ বুলি। কিন্তু তাইক হ'লে ল'বলৈ দিয়া নহ'ল। ৰতিয়ে ক'লে যে অসুচৰ চোৱা ভাঙিল কাৰণেহে তাই আহিছে ল'বলৈ। কিন্তু যেতিয়া সৰু নবৌৱেকে তাইৰ আগত কাতৰ বিননি কৰিলে এই বুলি যে, ভনী, তুমি বেয়া নাপাবা, কিন্তু মোৰ ছোৱালীকণৰ অৱস্থাও যাতে তোমাৰ দৰে নহয়, সেয়ে তুমি এইৰ পৰা দূৰে দূৰেই থাকিবা। তোমাক দেখি থাকোঁ যে ভয় এটা সোমাই গৈছে মোৰ মনত জানা। সেইদিনা ১৩ বছৰীয়া ৰতিয়ে যেন আগতে কেতিয়াও অনুভৱ নকৰা এক আচহুৱা অথচ অতি যন্ত্ৰণাদায়ক আঘাতহে পালে মনত। কোনো কথা নোকোৱাকৈ চিধাই দৌৰ দিলে আইতাকৰ বিচনাৰ কাষতে থকা তাইৰ বিচনাখনলৈ বুলি। গোটেই দিনটো বহু কিবা কিবি ভাবিয়েই পাৰ কৰিলে তাই সেইদিনা। সেইদিনাৰ পৰাই তাইৰ চাল চলন সলনি হ'বলৈ ধৰিলে লাহে লাহে। আচলতে
তেতিয়াহে তাই অনুভৱ কৰিব পাৰিলে যে দহৰ বাবে তাই আজি কিছু সুকীয়া। জীয়াবাৰীৰ অৰ্থটো যেন তাই এতিয়াহে বুজি পালে। আজিকালি ৰতি নিজৰ মাজতেই আবদ্ধ থাকে। পুৱাই উঠি চোতাল ঘৰ সাৰি মুচি গা ধুই চৰুত অগ্নি দিয়ে। তাৰ পাছত আইতাকৰ সৈতে বহি ৰঙা পানী অকণ খাই বাৰীৰ শাক পাত বিচাৰি আনি ভাত সাজ সিজায়। যেতিয়া আইতাকেও গা ধুই প্ৰভু সেৱা কৰি আজৰি হয়, দুয়ো একেলগে বহে খাবলৈ বুলি। খোৱানো কি আৰু, সদায় একেধৰণৰ সেউজীয়া শাক পাত পাচলি, মগু দাইল আৰু চাউল সিদ্ধ। অৱশ্যে কেতিয়াবা চাটনি বনাই তাইৰ বৰকৈ বনাবলৈ মন নাযায়, কিয়নো খোৱা বস্তুৰ আধা ভাগচোন তাইৰ বাবে নিষিদ্ধই। কিন্তু কেতিয়াবা মচুৰ দাইল অকণ, পোৰা বিলাহী নহৰুৰ পিটিকা অকণ, ভেদাইলতা আঞ্জাত কাঠ মাছ অকণ দি খাবলৈ বৰ মন যায় তাইৰ। কিন্তু মনৰ লোভ মনতেই সামৰি থয় কাকো নোকোৱাকৈ। আইতাকে ধৰ্মীয় কাহিনীবোৰ কৈ যায়, তাই মাথো শুনি থয়। কথাবোৰ হ'লে বিশ্বাস অবিশ্বাসৰ মাজতেই দোলা দি ৰৈ যায়। এনেদৰেই এজনী বুঢ়ীবাৰী আৰু এজনী জীয়াবাৰীৰ জীৱন পাৰ হয় দুকোঠালিৰ ঘৰটোৰ মাজতেই। ৰতিয়ে নিজৰ ভাগ্যৰ লগত ইতিমধ্যেই বুজাপৰা কৰি লৈছিল যে মৃত্যু পৰ্যন্ত এয়াই তাইৰ জীৱন হ'ব বুলি। কিন্তু তাতো যে নিয়তিৰ সহ্য নহ'ল। এদিন আইতাকে তাইক এৰি থৈ গুচি গ'লগৈ। ৰতি কান্দি কান্দি মূৰ্ছা গ'ল এসময়ত। যথাসময়ত শ্ৰাদ্ধৰ সকলো কাজ হৈ যায় যদিও ৰতি সুস্থিৰ হৈ পুনৰ আগৰ নিচিনা হ'বলৈ কিছু বছৰ লাগি যায়। কিয়নো জন্ম হোৱা দিন ধৰি তাই যদি একেবাৰে কাষত কাৰোবাক পাইছিল, সেয়া আছিল তাইৰ আইতাকজনী। তেওঁৰ পৰাই তাই নিয়ম নীতিৰ পৰা আৰম্ভ কৰি ধৰ্মীয় কথালৈকে সকলো শিকিছিল। এতিয়া তেওঁ তাইক এনেকৈ অকলশৰীয়া কৰি গুচি গ'লগৈ। তাই এতিয়া কৰে কি বাৰু? আজি ৰতিৰ লগৰ ছোৱালী জোন আহিছিল। তাইৰ এটা সন্তানে যদি তাইৰ মেখেলাত ধৰি খোজকাঢ়ি আহিছিল, আনটো আকৌ তাইৰ কোলাত উঠি আহে। লগতে আৰু এটি গৰ্ভতে আছে এতিয়াও হেনো। জোনে কথাটো লাজ লাজকৈ কৈছিল তাইৰ আগত। ৰতিয়ে চুই চাইছিল সেই নিষ্পাপ শিশুকেইটিক, মৰমতে গালে মুখে চুমা খাইছিল। আগতে ইমান ওচৰৰ পৰা শিশু তাই তেনেকৈ পোৱাই নাছিল বুলিব পাৰি, কিয়নো ঘৰৰ ভতিজী কেইজনীক যে তাইৰ পৰা সদায় আঁতৰায়েই ৰখা হৈছিল সেয়ে। অকল ভতিজা ল'ৰাটোকে যি অলপ তাই পালে আৰু। মানুহবোৰে যেন পাহৰিয়ে পেলালে তাই শিশু ভাল পোৱাৰ কথাটো। এসময়ত জোন গ'লগৈ ল'ৰাকেইটাক লৈ, কিন্তু জোনৰ এই আগমনে যেন ৰতিক বিদ্ৰোহীহে কৰি তুলিলে। তাই নিজকে ব্ৰাহ্মণৰ জী হোৱাৰ বাবে ধিক্কাৰ দিবলৈ ধৰিলে, কিয়নো এনেবোৰ নিয়ম মাথো ব্ৰাহ্মণৰ বাবেহে অধিককৈ আছিল, জোনৰ দৰে কলিতা মানুহৰ জীৰ বাবে নাছিল। খঙতে জোনে খোৱা কাঁহী বাতি তাই নিজেই ধুই পেলালে। তাই বহা ধৰাখনতো পানী নছটিয়ালে। মনত তাইৰ এনে ভাৱ জাগ্ৰত হ'ল যে যাহ, মই ব্ৰাহ্মণ হৈয়ে নাথাকোঁ। কিন্তু এনেকৈ তাই ব্ৰাহ্মণ কুলৰ পৰা ওলাই যাব পৰা হ'লেতো ভালেই আছিল। কিন্তু এয়া যে অসম্ভৱ। এজন সূৰ্যবিপ্ৰৰ ব্ৰাহ্মণৰ ঘৰত জন্মিল, এজন সূৰ্যবিপ্ৰ ব্ৰাহ্মণৰ লগত অজানিতে হ'লেও বিয়াত বহি তাই এতিয়া ব্ৰাহ্মণ্য কুলৰ পৰা মুক্তি পাইনো কেনেকৈ? অকল যেন মৃত্যুৱেহে তাইক মুক্তি দিব পাৰিব এনে যন্ত্ৰণাময় জীৱন এটাৰ পৰা। ৰতিৰ বয়স এতিয়া হয়তো 25 মান হৈছে। তাইৰ ৰূপে এনে পৰ্যায় পাইছেগৈ যে যিয়ে তাইক দেখে আকৌ এবাৰ নোচোৱাকৈ থাকিব নোৱাৰে। অলপ দিনৰ আগতে আগ চোতাল সাৰি থাকোঁতে ল'ৰা দুজনমানে হেনো তাইক কিবা ইংগিত দি থৈ যায়। যেতিয়া এই কথা তাইৰ মাকৰ কাণত পৰে, মাকে তাইকে গালি দি আগচোতাললৈ ওলোৱা বন্ধ কৰি দিলে। এতিয়া মাথো তাই নিজৰ দুকোঠালিৰ ঘৰটো আৰু পিছ চোতালখনতে কিবা কিবি কৰি থাকে। বহাগৰ বিহুলৈ বেছিদিন নাই। ঘৰে ঘৰে ঢেঁকীৰ শব্দ শুনা গৈছে। পিছে বিহু জানো অকলে আহে? বিহু খাবলৈ বুলি বিহুৰ লগতে বৰদৈ চিলাজনীও মাকৰ ঘৰলৈ নাহে জানো? এইবাৰো আহিল মানে ভালকৈয়ে আহিল। ৰতিৰ কোঠাৰ ছালৰ খেৰ গৈ ক'ৰবাত পৰিলেগৈ বতাহ বৰষুণৰ কোবত। সেইদিনা গোটেইজনী তিতি বুৰি থাকিল যেনে তেনে। পিছদিনাখন বতৰটো অলপ ডঙাত তাইৰ দেউতাকে পুনৰ খেৰেৰে চোৱাৰ দিহা কৰিলে। গাঁৱৰে দুজন ল'ৰা আহি ছালখনৰ মেৰামতিত লাগিল। ৰতিয়ে দেখিলে
ছালৰ ওপৰত সৌটোচোন তাইৰ খেলৰ লগৰী মন। তাই একোবত পাহৰি গ'ল যে তাই জীয়াবাৰী। সেয়ে চিঞৰি মাতিলে, ঐ মন। তাইৰ মাতত মনে ইফালে সিফালে চালে। ঐ মই ৰতি, তাই পুনৰ মাত দিলে। এইবাৰহেন যেন সি তাইক বুজিলে। আকাৰে ইংগিতে তাইৰ ৰ'বলৈ ক'লে সি। হ'ব বুলি কৈ ৰতি পিছ চোতাললৈ বুলি পীৰাখন লৈ আগবাঢ়িল। এইবাৰ তাই মূল ঘৰটোৰ ছাদ পীৰাখন পাৰি বহি ল'লে। অলপ আগতে ধোৱা তাইৰ দীঘল চুলিকোছা আঁচুৰিবলৈ বুলি। তাই মনতে ভাবিলে, যিমানেই দীঘল হৈছে চুলিকোছা, চম্ভালিবলৈ বৰ কষ্ট হৈছেচোন। তাতে মূৰ ধোৱাৰ দিনা কথাটো ক'বই নেলাগে। আঁচোৰোতে বাৰে বাৰে ফণীৰ দাঁত ভাঙে। ৰতি, কি কৰি আছ এনেকৈ অকলে অকলে বহি? ঘপককৈ আহি মনে মাত দিলে। তাৰ মাতত উচপ খাই উঠিল। বহ বুলি তাই নিজৰ পীৰাখন আগবঢ়াই দিলে তালৈ। সি বহিল পীৰাখনত। তাইক ভৰিৰ পৰা মূৰলৈকে এবাৰ চালে। তাৰ পিছত সি সুধিলে তাইক, ৰতি, এইবোৰ কেতিয়া কেনেকৈ হ'ল? মই একো নাজানো জান। ইমান বছৰে মই মামাহঁতৰ ঘৰতেই আছিলোঁ। যোৱা মাহতহে আহিছোঁ ইয়ালৈ। মই তোক এনে ৰূপত দেখিম বুলি সপোনতো ভবা নাছিলোঁ। এতিয়া পিছে কি কৰিম বুলি ভাবিছ তই? কি কৰিমনো মই? কি কৰিব পাৰে এজনী জীয়াবাৰীয়ে? ৰতিয়ে তাচ্ছিল্যপূৰ্ণ হাঁহি মাৰি ক'লে। বুজিছ মন, আইহঁতে মোকনো কাৰ লগত বিয়া পাতি দিছিল তেওঁক চাবলৈয়ে নহ'ল মোৰ। বিয়াৰ দিনা যি গ'ল তেওঁ আকৌ আহিবলৈ সুবিধাই নাপালে। বিয়াৰ মাথো 2 বছৰৰ পিছতে মানুহটো মৰি থাকিল। মই তেওঁৰ ঘৰ দেখিয়ে নাপালোঁ। তাৰো বহু বছৰ পাছত মই তোলনি হ'লোঁ যদিও নতুনত্ব বুলিবলৈ একো নাহিল মোৰ জীৱনলৈ। আইতায়ো মোক এই জীয়া জুইকুৰাত জ্বলি পকি থাকিবলৈ বুলি এৰি থৈ গুচি গ'ল। এতিয়া মই একেবাৰেই অকলশৰীয়া। দিনটোলৈ বুলি এবাৰেই যি অন্ন সিজাওঁ সেয়াই গোটেই দিনটোলৈ আতি যায়। বামুণৰ ঘৰত জনম ল'লোঁ যেতিয়া এইবোৰ ভোগ কৰিবই লাগিব নহয় জানো? আচলতে মোৰ আৰু একো কাম নাই এই পৃথিৱীখনত কৰিবলৈ এতিয়া। মাথো জমে নিয়া নাই কাৰণেহে আছোঁ আৰু। ৰতিৰ কথাত মন অবাক হ'ল। মানে তই যে এনেকৈ বিধৱাৰ ৰীতি নীতি পালি আছ, তই যাৰ বিধৱা তেওঁৰ লগত তোৰ চিনাকিয়েই নহ'ল। একেলগে দাম্পত্য জীৱন কটোৱাটো দূৰৰ কথা। কি যে নিয়ম এই চব, মনে ক্ষোভেৰে ক'লে। সি তাৰ পাছত বেছি পৰ নৰল তাত ৰৈ থাকিনো সি কি কৰিব? শৈশৱৰ লগৰীজনীৰ এনে অৱস্থা জানো চাই থাকিব পাৰি? মন যোৱাৰ পিছত বহু দেৰিলৈকে ৰতিয়ে সৰুতে তাৰ লগত কটোৱা সময়খিনিৰ কথাই ভাবি থাকিল। কিমান যে সুন্দৰ আছিল সেই জীৱন তাইৰ মনতে ভাবিলে। পিছে নিজৰ কৈ থাকোঁতে গ'লচোন তাইৰ মনৰ সংসাৰৰ বিষয়ে সোধাই নহ'ল। তাই ঠিক কৰিলে তাহাঁতৰ মূল ঘৰটো তাকেই চাবলৈ দিছে দেউতাকে। সেয়ে সিটো আহিবই আকৌ। তেতিয়াই সুধিব তাৰ পৰিয়াল ল'ৰা ছোৱালীৰ কথা। বিহু পাৰ হ'ল। মনে লগত আৰু 2জন মানুহক লৈ হাজিৰ হ'লহি ৰতিহঁতৰ ঘৰৰ চোতালত। খেৰৰ ব্যৱস্থাও সিয়েই কৰি আনিছে। গতিকে এতিয়া কামত লগাহে কথা। ৰতি, তই বৰ গা ঘেলাই নাথাকিবি। 3টাকৈ মতা মানুহে কাম কৰি আছে ঘৰত। মন বাৰু তোৰ সৰুকালৰ লগৰীয়া, তাৰ স্বভাৱো ভাল। কিন্তু তাৰ লগৰ আটাইকেইজনকতো ময়ো নাজানো তয়ো নাজানো। গতিকে অলপ বাচি থাকিবি। মাকে আহি ৰতিৰ কাণ চুৱাই গ'ল পুনৰ। আজিকালি মাজে মাজে মাকৰ পৰা তাই এনেবোৰ কথা শুনিয়ে থাকে। আচলতে মাক মানুহজনীৰ বৰ ভয় বদনামত পৰে বুলি। ঐ মন, ৰচোন। মনক পিছফালৰ পৰা ৰতিয়ে চিঞৰিলে। অনিচ্ছা সত্ত্বেও মন ৰ'ল। কি হ'ল ক? সেইদিনা মই মোৰ কথাবোৰহে কৈ থাকিলোঁ, তোৰ কথা সুধিবলৈকে থাকিল। ঐ, এদিন মানুহজনীকো লগত লৈ আহিবিচোন, চিনাকি হ'ম। এনেও মোৰ সময় নাযায় নোপোৱাই। ক'ৰ মানুহজনীক আনি দিব লাগে এতিয়া? নাম ক? সি আচৰিত হৈ সুধিলে তাইক। তোৰ মানুহজনীক লৈ আহিবলৈ কৈছোঁ আকৌ, ৰতিয়ে পুনৰ ক'লে। মোৰ কোনো মানুহ চানুহ নাই। মানে তই বিয়া পতা নাই নেকি? ৰতি আচৰিত হ'ল এইবাৰ। নাই পতাও আৰু নাপাতো কেতিয়াও। বুজিলি নহয়, এতিয়া যাওঁ বুলি সি একেবাৰেই গ'লগৈয়ে। ঘৰ চাই শেষ হোৱাৰ পৰা ৰতি আৰু মনৰ মাজত দেখাদেখি হোৱা নাই। অৱশ্যে এয়া সাধাৰণ কথা। সিটো তাইৰ আপোন মানুহ নহয় যে দেখা সাক্ষাৎ হৈয়ে থাকিব। তথাপিওচোন
ৰতিয়ে আজিকালি সপোনত প্ৰায়েই তাক দেখে। কিয় দেখে তাইও নাজানে, কিন্তু দেখিলে দেখিয়েই থাকিবৰ মন যায়চোন। মনহঁত চুতীয়া মানুহ, সেয়ে বিনা কাৰণত তাহাঁতৰ নিচিনা লোকৰ লগত অহা যোৱা নচলে ৰতিহঁতৰ ঘৰৰ মানুহৰ। কিন্তু দৰকাৰ পৰিলে মাতে, তেওঁলোকো আহে। যি কৰিবলৈ দিয়ে কৰি থৈ যায়গৈ। বিনিময়ত কেতিয়াবা যদি কিছু মূল্য, কেতিয়াবা আকৌ অৱস্থা চাই ধান চাউল এমন। এইবাৰ ৰতিহঁতৰ বাৰীৰ চুকৰ বৰগছজোপা ধুমুহাত উঘাল খাই পৰিল। সেয়ে পুনৰ খবৰ দিয়া হ'ল মনহঁতক, গছজোপা কাটি ঠান-ঠিত লগাব লাগে। বামুণৰ ল'ৰাই এইবোৰ কাম নকৰে। তাহাঁতে পুথি চাই কুন্দুলি বনাই প্ৰয়োজনত দুখ খন্দোৱা মানুহ লয়। গতিকে বাৰীখনত কিবা এটা হ'লেও বাহিৰৰ মানুহ মাতিবলগীয়া হয় দুৰ্গেশ্বৰদেৱে। ঐ, তই মোৰ পৰা কিয় পলাই থাক? আনৰ দৰে তয়ো ভাব নেকি মোৰ লগত থাকিলে তোৰ অমংগল হ'ব বুলি? মনক লগ পাই চিধাই প্ৰশ্ন কৰিলে ৰতিয়ে। সি কিন্তু কোনো উত্তৰ নিদিলে, মাথো ক'লে, তই মনক কেনেকৈ চিনি পাবি ৰতি? ৰতিয়ে আজিকালি বহুত ভাবে, কিয় সেইদিনা মনে তাইক তেনেকৈ ক'লে বুলি। কিন্তু ইমানকৈ ভাবিছে যদিও উত্তৰ হ'লে নাই পোৱা তাই। কিন্তু তাই এটা কথা ঠিকেই ধৰিব পাৰিছে যে মনৰ চিন্তাধাৰা বেলেগৰ নিচিনা নহয়। সি খাৰাংখাচ কথা কয় যদিও মানুহটো বেয়া নহয়। কিন্তু ৰতিৰ কিয় জানো আজিকালি তাৰ কথাই ভাবি ভাল লাগে। আজিকালি যেন মনটো অলপ ফৰকাল লাগি থাকে। এনে অনুভৱ হয় তাইৰ। তই মোক সুধিছিলি নহয় মই তোৰ পৰা কিয় পলাই থাকোঁ? শুন তই মোৰ উত্তৰটো। তোক মই এনেকৈ বিধৱা ৰূপত চাই থাকিব নোৱাৰোঁ। দুখ লাগে মোৰ। তইতো মোতকৈ সৰু, গোটেই জীৱনটো পৰি আছে আগত। কেনেকৈ থাকিবি তই গোটেই জীৱনটো এনেকৈ? নীতি নিয়ম মানিবলৈ গৈ সকলো এৰিলি। আনেহে নালাগে নিজৰ পচন্দৰ এসাঁজ খাবও নোৱাৰ। অলপ বাহিৰলৈ বুলি ওলাবও নোৱাৰ। সেয়ে মই পলাই থাকোঁ তোৰ পৰা আজিকালি। মনতে ভাবোঁ ক'ত গ'ল সেই ব্ৰহ্ম চকু হাঁহিমুখীয়া মোৰ খেলৰ লগৰী ৰতিজনী। বৰ দুখ লাগে জান। মন, বামুণ কুলত জনম ল'লোঁ যেতিয়া এয়াই মোৰ সত্য। দুখ নকৰিবি তই মোৰ বাবে। মই দুখ কৰিব নালাগে যদি ব'ল মোৰ লগত। মনে ৰতিৰ চকুত চকু থৈ ক'লে এইবাৰ। কলৈ যাব লাগে সেইটোতো ক মোক। ৰতিয়ে পুনৰ সুধিলে তাক। মই কৈছোঁ নহয় ব'ল মোৰ লগত। মই বিয়া কৰাম তোক। এনেকৈ আৰু থাকিব নালাগে তই। মনৰ মাত থোকাথুকি হৈ আহিল এইবাৰ। তাই মাথো তাক ক'লে, পূৰ্ণিমাৰ দিনা আহিবি, মই যাম তোৰ লগত। প্ৰকৃততে সেই পূৰ্ণিমাৰ তিথিটোত ৰতিৰ জন্মতিথি আছিল। সেয়ে সকলোতকৈ আগত শুই উঠি তাই মাক দেউতাকক সেৱা কৰিলে। সেইদিনা মনে মনে ক্ষমাও খুজিলে তাই কৰিবলৈ আগবঢ়া কামটোৰ বাবে। আৰু তাৰ খন্তেক পিছৰে পৰা ৰতি নাইকিয়া হ'ল ঘৰখনৰ পৰা। মাথো যাবৰ সময়ত সৰু ককায়েকৰ ল'ৰাটোক কৈ যায় যে তাৰ পেহীয়েকৰ আজি বিয়া হ'ব বুলি, যাতে কথাটো ঘৰৰ ডাঙৰ কাৰোবাৰ কাণত পৰেগৈ। হয়তো ৰতিয়ে বিয়া পাতিবলৈ গৈছে বুলি দেউতাকৰ কাণত পৰিবলৈ বেছি পৰ নালাগিল। মাথো কথাষাৰ কিমান সত্য সেয়াহে জনাটো ঘৰৰ সকলোৰে বাবে দৰকাৰ হৈ পৰিল। পূৰ্ণিমাৰ সেই নিশা শিৱ বাবাক সাক্ষী কৰি মনে ৰতিক নিজৰ পত্নীৰূপে স্বীকৃতি দিলে। ৰতিৰ কপালত জিলিকি উঠিল সেন্দুৰী বেলিটো। শিৰতো বেলিটোৱে সেন্দুৰী ৰেখা টানিলে। তাৰ পিছত মনে তাইক নিজৰ ঘৰলৈ লৈ গ'ল যদিও সি ভবাৰ দৰে দেউতাকৰ চৰ খাই ঘৰৰ পৰা খেদা খালে সি। ইপিনে ৰতিৰ ঘৰত তাইৰ মৃত্যু হোৱা বুলি ধৰি শ্ৰাদ্ধ পাতিব বুলি ঘোষণা কৰিলে। সিহঁতে যি যি অনুমান কৰিছিল সেইবোৰ হ'ল তাহাঁতৰ লগত। মনজিৎ চুতীয়া আৰু ৰতি চুতীয়াৰ বয়স এতিয়া 100ৰ ওচৰা-ওচৰি। তথাপিও বুঢ়া বুঢ়ীহালৰ মন হ'লে ডেকা এতিয়াও। নাতি আজোনাতিৰে ভৰা ঘৰ তেওঁলোকৰ। তথাপিও মাজে মাজে সোঁৱৰে অতীতক দুয়োজনেই। কৈ যায় তেওঁলোকৰ দিনত সমাজৰ নীতি নিয়ম কেনেকুৱা আছিল সকলোবোৰ এটা এটাকৈ। কিন্তু এটা ক্ষণৰ বাবেও তেওঁলোকৰ কোনোজনেই নাভাবে তেওঁলোকে কিবা ভুল বা পাপ কৰিছিল বুলি। বৰং ভাবে সেয়া প্ৰভুৰ আশীৰ্বাদ আছিল বুলিহে, যাৰ বাবে এতিয়াও দুয়ো এনেদৰেই আছে যেনেদৰে আজিৰ পৰা ৩.৫ বছৰ আগতে আছিল। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।